কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ শঙ্কৰ গুৰু হৰি হৰি রাম রাম। শ্রীকৃষ্ণায় নমো নমঃ। শ্রীকৃষ্ণায় মুক্তি তো নিস্পৃহ জিতু এহি ভকত কোন রহময়ী মাগো ভকতি মস্ত মস্ত মনি নিজ ভকত ভজু হেন দেব যদুপতি রাম ভজু হেন দেব যদুপতি। কৃষ্ণ হে রাম নাম লয় মন এসা আহান ভকতৰ সঙ্গে পাতা নামৰ ভকতৰ সঙ্গে পাতা নামৰ দিৱান ভজ মন তেজিয়া কৰি পায় সৰ্বসাক্ষী হৰিত পতনো দুৱাই সৰ্বসাক্ষী হৰিত পতনো গোপাল গোবিন্দ রাম বুল পাপি মন নয়ন লাগে জন নয়ন লাগে
রাম কৃষ্ণ হরি রাম ভুলিও যতনে ব্রহ্মার দুর্লভ নাম তারে হে লাগে ব্রহ্মার দুর্লভ নাম তারে হে লাগে রাম কৃষ্ণ গুল মন পরম আনন্দে মুকুতিতে দিয়া গপে ও নক মুকুতিতে দিয়া গপে ও নক কৃষ্ণ কৃষ্ণ। আমাৰ ভক্তিসুধা সন্ধানী সত্ৰৰ সভাপতি, সম্পাদক, উপদেষ্টা, উপসভাপতি, বিভিন্ন দায়িত্বত থকা বাপবন সমস্ত আই মাতৃসকল, আপোনাক সকলো উদ্দেশ্যলৈ আমি সেৱা নিবেদন কৰিছো। এই বাপবন সমস্ত আই মাতৃসকল, আপোনালোকে আমাক দায়িত্ব অৰ্পণ কৰিছে। মহাপুৰুষ মাধৱদেৱৰ এই তত্ত্বপূৰ্ণ নামঘোষা শাস্ত্ৰৰ এতিয়া বৰ্তমান যি মানে পদ চন্দত চলি আছে, তাৰে কিছু অংশ আপোনালোকে পাঠ কৰাৰ অন্তত ব্যাখ্যাৰ কাৰণে আমাক দায়িত্ব দিছে। আমি আচলতে ব্যাখ্যা কৰিবলৈ যোৱা নাই, মাত্ৰ সৰলীকৰণ কৰি তাৰ ওপৰত কিছু আলোচনা আগবঢ়াৰ কথাহে আমি ভাবিছো। গতিকে ইয়াকে কৰিলে যাতে আমাৰ নিশ্চয় ইয়াত অনেকখিনি অপৰাধ হ'ব পাৰে। সেই অপৰাধসমূহ আপোনালোকে মৰিখন নকৰিলে আমাৰ গত্যান্তৰ নাই। সেয়ে জয়ে জয়ে আপোনালোকৰ ভকত বান্ধৱৰ প্ৰতি আমি সেৱা জনাই আসন গ্ৰহণ কৰিবৰ কাৰণে আগবঢ়া হৈছে। এয়া ৰাম নাম লৈও মন তেজা আশা আন ভকতৰ সংগে পাতা নামৰ দেৱান। এয়া ৰাম নাম আমাৰ মনক কৈছে, নামটো মুখেৰে ল'ব বা মনে স্মৰণ কৰিব বা কাণেৰে শুনিব। ইয়াত মনক ৰাম নাম ল'বলৈ, কাৰণ মনে যদি ৰাম নাম লয় মুখেৰে এনেই প্ৰকাশ হ'ব। য'ত মনসা ধ্যাতি তত বাসু বদতি, এইটো খাটাং। সেইকাৰণে মনক উদ্দেশ্য লৈ সেইকাৰণে কৈছে যে ৰাম নাম যদিও মুখেৰে ল'ব, মুখেৰে ৰাম নাম ল'বলৈ হ'লে মনত সেইটো ভাৱ প্ৰকাশ হ'ব লাগিব, তেতিয়াহে মুখেৰে প্ৰকাশ হ'ব। সেইকাৰণে মনকে উদ্দেশ্য কৰি ইয়াত মহাপুৰুষ মাধৱে কৈছে, ৰাম নাম লৈও মন তেজা আশা, অন্য আশাবোৰ বাদ দি, বিষয় জঞ্জালৰ আশা সমস্ত বাদ দি তুমি ৰাম নাম লোৱা। আৰু লগে লগে মনে ৰাম নাম লোৱাই নহয়, ভকতৰ সংগ লাভ কৰিবলৈ কৈছে। কাৰণ ভকতৰ সংগ ল'লে সদায় নামৰ দেৱান হ'ব, অৰ্থাৎ নামৰ আদান প্ৰদান হ'ব। দেৱানটো এটা আদান প্ৰদান হ'ব, অৰ্থাৎ আপুনি নামৰ কিবা তত্ত্ব ব্যাখ্যাৰ কথা সুধিব, আন ভকতে তাৰ মানে উত্তৰ দিব, তত্ত্বময় কথাখিনি ক'ব, আপুনি কৰ্ণেৰে প্ৰকাশ হ'ব। হ'লে আপোনাৰ কাণেৰে গৈ পেলাই আপুনি হৃদয়ত থকা পাপমলখিনি নাইকিয়া হৈ যাব। আৰু আপুনি মুখেৰে ক'লে সেইজনৰ কাণে শুনি তেওঁ পাপমল নাইকিয়া হৈ যাব লাগিব। এইটো এটা নামৰ মানে ভকতৰ সংগত নামৰ ওপৰত আলোচনা হয়, তাৰ ওপৰত তত্ত্বময় কথাবোৰ ব্যাখ্যা হয়, তেতিয়া সেইবিলাক এটা আদান প্ৰদান হয়, সেইটোকে দেৱান বুলি কৈছে। অৰ্থাৎ দোকানখনত বিক্ৰী হয়, অকল দোকানত বিক্ৰীহে কৰে, ইয়াত দেৱানত আদান প্ৰদান হয়। গতিকে ভকতৰ সংগত আদান প্ৰদান হৈ কাৰণে তাত দেৱান বোলে দিব আৰু ইজন ল'ব, এইটো হৈছে দেৱান। ইয়াত মানে আমাৰ এই ভকতৰ সংগ মানে সাধু সন্তৰ সংগ লৈ তাত মানে কিছু কথা তেওঁলোকক আপুনি সুধিব যে এইটো খালি পঢ়িছিলো, এইটো দেখোন তত্ত্বটো পোৱা নাই। এনেকৈ আপুনি আদান প্ৰদান কৰি ইজনে সিজনক সুধিব, সিজনে সিজনক সুধিব, এইদৰে আলোচনা কৰোঁতে কৰোঁতে তাত এটা আনন্দৰ বাতাবৰণ সৃষ্টি হ'ব। আৰু সেইদৰে পৰমাত্ৰিক তত্ত্ববিলাক হৃদয়ংগমন হ'ব। আৰু কৰ্ণেদি নাম বস্তু ভিতৰলৈ সোমাব। ভিতৰলৈ নাম বস্তু সোমালে তাৰমানে মুখেৰে উচ্চাৰণ কৰিলে যিমান কাম হয়, কাণেদি সোমালে তাতকেনো বেছি কাম হয়। কাণেদি সোমালে কেনেকৈ বেছি কাম হয়,
যে হৃদয়ত যিবোৰ পাপ ভাৱ আছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হয় সমস্ত। আমাক মানে সংসাৰত আছো যেতিয়া মায়া মোহ আৰু কলিটোতো সদায় যত্ন কৰিয়েই থাকে আমাক বেয়া ভাৱনাত নিবলৈ, সেইকাৰণে আমাৰ কিছুমান দুৰ্ভাৱনাৰ সৃষ্টি হৈ যায়, যিটো কথা আমি বাহিৰত হয়তো প্ৰকাশ কৰিব নোৱাৰো। বাহিৰত প্ৰকাশ কৰিলে সেইটো গালি হৈ যাব বা কাৰোবাৰ ওপৰত বেয়া ব্যৱহাৰ কৰা হ'ব, কিন্তু মনে মনে গুজৰি গুমৰি থকাবিলাক দুৰ্ভাৱনা। আমি কিছুমান মনে মনে গুজৰি গুমৰি থাকো দুৰ্ভাৱনা, আমুকক পোৱালে তামুক কৰিলেহেঁতেন, তামুকক পোৱালে তামুক কৰিলে, এইজনে আমুক কৰিলে সেইজনে তামুক কৰিলে, এতিয়া কাকো প্ৰকাশ কৰিব নোৱাৰো। এইদৰে আমাৰ কিছুমান ভাৱনা ভাৱ সেইবোৰ দুৰ্ভাৱনা বুলি কয়, বেয়া ভাৱনা, অসৎ ভাৱনা। অসৎ ভাৱনা লৈ লৈ থাকোতে আমাৰ কি হৈ যায় ক'ব পাৰেনে, আমাৰ যিবিলাক নাৰ্ভ আছে ৭২,০০০ নাৰ্ভ আছে ন, এই নাৰ্ভ বিলাক মানে ইয়াতে কিছুমান ৰক্ত প্ৰবাহিকা নাৰী আছে, ৰক্ত প্ৰবাহী নাৰী বিলাকৰ কেন্দ্ৰবিন্দু আমাৰ হাৰ্টখন কলিজাটো, কলিজাৰ পৰা যায় তেজখিনি বিভিন্ন শৰীৰলৈ, আকৌ তাৰ পৰা আপোনাৰ শিৰাৰ যোগেদি আকৌ ঘূৰি আহে, ধমনীৰ যোগেদি যায়, সেইটো ৰক্ত প্ৰবাহিকা। আৰু আমাৰ যিটো স্নায়ুতন্ত্ৰ আছে, স্নায়ুতন্ত্ৰত মগজু আছে, মগজুৰ লগত আপোনাৰ মেৰুৰজ্জুটো সজা আছে, যাক স্পাইনেল কৰ্ড বুলি কয়, সুষমনা কাণ্ড বুলি কয়। তাৰ পৰা আমাৰ নাড়ীবিলাক শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ বিলাকলৈ গৈছে আৰু গোটেই শৰীৰটো মানে একদম আঙুলিৰ মূৰলৈকে ধৰি আমাক সচেতন কৰি ৰাখিছে। আমি কিবা এটা পৰিলে গাত গম পাই যাওঁ। এইবিলাক যিটো বায়ু প্ৰবাহিকা বায়ু, সেইবিলাক বায়ু মানে প্ৰবাহিকা মানে নাৰী বুলি কোৱা হয়। তাৰ মাজে বায়ু যায়, সেই বায়ুহে সঞ্চালন কৰি খবৰ খাতি দিয়ে। আপোনালোকে দেখিছে এখন গাড়ী, এই ডিজেল গাড়ী বিলাকে ক্ষেত্রে কৰে কি, তাত মানে ভেকুৱাম সৃষ্টি কৰে, অৰ্থাৎ বায়ু সৃষ্টি কৰে। সেই বায়ুৱে গৈ পেলাই ব্ৰেক লক কৰে বা চলনৰ কাম কৰে, এই কামবোৰ কৰি থাকে, অৰ্থাৎ এয়াৰে কৰে। এয়াৰৰ যোগেদি আকৌ এয়াৰটো এৰি দিলে সেইটো হেৰি নাইকিয়া হৈ যায়, এয়াৰ প্ৰডাক্ট কৰে। ঠিক তেনেকৈ আমাৰ শৰীৰত সেই বায়ু বিলাকে শৰীৰ বিলাকত হাত উঠাইছে, কমিছে, ভৰি খোজ কঢ়াইছে, মানে নিজৰ ভিতৰত হজম কৰাইছে, বাক্য ওলাইছে, শৌচ প্ৰস্ৰাৱ কৰোৱাইছে। আৰু মাতৃ গৰ্ভত কিছুমান ডাঙৰ হোৱাৰ পাছত ক্ৰমান্বয়ে ক্ৰমান্বয়ে সেই বায়ুৱে তাক পৰিপাত কৰি ইফাল সিফাল কৰি ঘূৰাই পকাই পজিশ্যন দি 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 শেষত গৈ নিৰ্দিষ্ট সময়ত সেই প্ৰসূতি বায়ু বুলি বায়ু আকৌ তাক জন্ম দিয়াইছে। সেই নাৰীতে সৃষ্টি হয় সেইবিলাক, হৈ পেলাই তেনেকৈ সেই কামবিলাক আমাৰ শৰীৰত কৰি আছে। এনেকে এই বায়ু প্ৰবাহিকা যিবিলাক স্নায়ু আছে সেইবিলাকত কেতিয়াবা আমি এই ভাৱনাযুক্ত হৈ, ভাৱনাবোৰ সদায় নাৰ্ভেদি যায়তো, সেই দুৰ্ভাৱনা বিলাকে কৰে কি বায়ু বিলাকত কিছুমান এয়াৰ মানে টেম্পাৰেচাৰ চেঞ্জ হৈ যায়, অৰ্থাৎ যাক আমাৰ উত্তাপটো সলনি হৈ গৈ পেলাই সেইবিলাক লক হৈ যায়। আমি গাড়ীত যেনেকে সাধাৰণতে পেট্ৰল গাড়ীত এয়াৰ লক নহয়, ডিজেল গাড়ীত এয়াৰ লক হয়। গতিকে এয়াৰ লক মানে হৈ যায়, তাৰ ফলত আমাৰ গাড়ীখন বন্ধ হৈ যায়। আমাৰ শৰীৰটো মানে সেই দুৰ্ভাৱনা বিলাক আমি নাইকিয়া কৰাব লাগিব। একমাত্ৰ উপায় কাণেদি হৰিনাম সোমাব লাগিব। কাণেদি হৰিনাম সোমাই ললে সাধু সংগত বহিব লাগিব, ভকতৰ সংগত বহিব লাগিব, ভকতৰ সংগত দেৱান পাতিব লাগিব, আলোচনা কৰিব লাগিব। তেতিয়া ভকতে সৎ সৎ কথাবোৰ কব, আপুনি নুসুধিলে কেলে কব। আপুনি 4জন ভকত গোট খাই ৰাজনীতি কথাও পাতিব পাৰে, টকা পইচা ঘটাৰ কথাও পাতিব পাৰে, অন্য বিষয়ভোগৰ কথাও পাতিব পাৰে। গতিকে সেইবোৰ নাপাতি 4জন ভকত গোট খাই যদি ভকতিৰ কথা পাতে, নামৰ কথা পাতে, সাধু সন্তৰ কথা পাতে, তেতিয়াহ'লে সেইখনহে সাধু সমাজ হব, সেইখনহে দেৱান হব। ভকতৰ সংগত বহি ভক্তি আলোচনা কৰাটোকে ভকতৰ দেৱান হব। আৰু যদি অন্য কথা পাতে কেতিয়াও সেইখন ভকতিৰ দেৱান হব নোৱাৰে। তেনেকে ধৰণে আমি যদি সেইটো কাম কৰো তেতিয়াহ'লে আমাৰ মহালাভ আছে। কাৰণ আপুনি ভাল কথা কাণেদি শুনিব। আপুনি যি অন্যান্য মানুহৰ সংগত আপুনি লৈ পাব, সেইবোৰো মানুহ, কিন্তু তেওঁলোকে যিবোৰ কথা কব সেইটোৱে আপোনাক মায়া মোহৰ ফালে ঠেলি দিব, মায়া মোহৰ ফালে ঠেলি দিব। এনেকুৱা কথা কৈ দিব যে তুমি যদি আমাৰ দলত থাকা তেতিয়াহ'লে তুমি কেতিয়াবা বিধায়ক হৈ যাবা, তুমি কেতিয়াবা পঞ্চায়তৰ মেম্বাৰ হ'ব পাৰিবা, সভাপতি হ'ব পাৰিবা, আমুক হ'ব পাৰিবা। এই যে আপোনাক আশা দেখুৱাই দেখুৱাই আপোনাক ভক্তি মাৰ্গৰ পৰা আঁতৰাই পেলাব। সেইবোৰ সংগলৈ গ'লে, ভকতৰ সংগলৈ গ'লে কিন্তু সেইটো নহয়। সেইকাৰণে আশা মন তেজা, আশা অন্য আশাবোৰ বাদ দিয়া, অন্য আশাবোৰ বাদ দি ভকতৰ সংগত নামৰ আদান প্ৰদান কৰি নাম ভক্তি তত্ত্বমূলক কথা আলোচনা কৰা। ভজ মন কপট তেজীয়া হৰি পাই সৰ্বসাক্ষী হৰিত কপট নোযোৱাই। হৰি পাই মানে চৰণ, পাই মানে পদক কৈছে, পদৰ কথা কৈছে। হে মন, তই কপটতা এৰি, কাৰণ কপটতা কৰি আপোনাৰ মানুহে বহুতে থাকে নহয়। কপটতাটো কৰিলে মানে সেই যে এটা আমাৰ
মানে এজন লোকৰ কাহিনী আছে যে ঋষিজনে সদায় এই পুখুৰীটোত কিছু মানে মাছ চাছ থাকে তাত কিবা দি তাৰপিছত পাৰতে বহি আকৌ ছাল অলপ চাৰিওফালে ছটিয়াই তেওঁ মানে ধ্যান কৰে, ঈশ্বৰ চিন্তা কৰে। আৰু তেতিয়া চৰাই চিৰিকটিবোৰ তেওঁ গাতে পৰি সেইবোৰ খাই, মাছবিলাকেও তেনেকে সেই তেওঁ ছটিয়াই দিয়া সেই বস্তুবোৰ খায় আৰু চৰাই চিৰিকটি তেওঁ গাই চাই পৰে। তাকে এজনে আকৌ কপট ভাৱে দৰ্শন কৰিলে, ভাবিলে যে এই বুদ্ধিটো যদি মই কৰো তেতিয়াহ'লে মই বহুত চৰাই চিৰিকটি ধৰিব পাৰিম। এতেকে তেওঁ গাত কাপোৰ এখন মেৰাই লৈ কপটামি কৰি আৰু সেইদৰে ধ্যানৰ ভাগ লৈ চাউল সোপা ছটিয়াই লৈ জাল এখন হাতত মেৰাই তেওঁ ৰৈ থাকিলে। ভাবিলে যে চৰাইবোৰ যেতিয়া পৰিব চাপ চাৰিওফালে তেতিয়া মই জালখন মাৰি দি ধৰি পেলাম, এইটো হলে কপট ভাগ। পিছে তেওঁৰ ভাগ্য ভাল, দূৰদি এজনে গাই গৈছিল, হৰি নাম ধৰ অন্যায় নকৰ, দুৰ্জন মন পামৰ, ইয়াৰ ভিতৰে 14 সাক্ষীখনে আছে দেৱদণ্ড ধৰ। সেই কথাটোকে তেওঁ চিন্তা কৰি থাকোতে চৰাইবোৰ খাই গুচি গল। তাৰ পাছত অৱশ্যে তেওঁ মনৰ পৰিৱৰ্তন ঘটিল। এতিয়া আমাৰ সেইয়া ৰাৱণে জেগাত কৌশল কৰি কপট কৰি আহি পেলাই সীতা হৰণ কৰিছে। এই কিছুমান কপট আমি কিন্তু ভগৱন্তৰ ওচৰত নেখাতে। আপুনি ভাও ধৰি ঈশ্বৰৰ নাম লৈছে ভকতৰ সংগত বহি, ইফালে সিফালে পিক পাককে চাই ভাবিলে ইয়াত ক'ত ক'ত বস্তুবোৰ কোনখিনিত থৈছে, মই ৰাতি আহি কেনেকে চুৰ কৰিব পাৰিম, সেইটোও কোনোবা চোৰে বহি পেলাই নাম গাই থাকিব পাৰে। গতিকে আমাৰ ভগৱন্তই যে ভাল পাওক বুলি আমি নাম লৈছো, সেইটোকে ভগৱন্তৰ হৃদয়খন জানে, তেওঁৰ নাম এটা চিত্ৰ ৰাখি আমাৰ হৃদয়খন বুজি পায়, হৃদয়খনত আচলতে চিত্ৰটো তাত ভগৱন্তৰ চৰণত লাগিছে নে নাই সেইবোৰ কথা ভগৱন্তই জানে। তেওঁ সৰ্বসাক্ষী, তেওঁ সকলো জানে, সৰ্বসাক্ষী, সকলো মানে তেওঁ সকলো আমাক দেখি আছে। তেওঁ নেদেখাকে থকা আমি ভাবিছো এইখিনি ভগৱন্তৰ নাই, আমি ভগৱন্তৰ নাই, এতেকে ভগৱন্তৰ নাই যেতিয়া এইটো কাম আমি কৰিব পাৰিম। এইদৰে আমি কপট আমি কৰিব পাৰো। এতেকে ইয়াত কৈছে যে সেই মন তই কপট বাদ দে, কপটামটো বাদ দে, কপট কৰিবলৈ বাদ দে, কাৰণ হৰি চৰণ তই একান্তময় ভজ, কপট কৰি নভজিবি, কাৰণ সৰ্বসাক্ষী হৰিত কপট নোযোৱাই। আমাৰ ভাগৱততে আপোনালোকে পাইছে দুবিধ বৈষ্ণৱৰ কথা কৈছে, যে এবিধ বৈষ্ণৱৰ কথা কৈছে কৃষ্ণ বেটি ৰেক যিটো কাহাকো নুপুজে, কৃষ্ণ ৰেখে নাম লবে কৃষ্ণ কাষে পূজে, সুখে দুখে লবে একক কৃষ্ণত শৰণ কলিত বৈষ্ণৱ সিটো নৰ মহাজন। তাৰ পাছতে কলে কপট বৈষ্ণৱ কত আছে নানা মত, ৰাতি দিনে পঢ়ে মাত্ৰ গীতা ভাগৱত। তেওঁলোকেও শাস্ত্ৰ কম নপঢ়ে, ব্যাখ্যাও কৰি থাকে, পাঠো কৰি থাকে, সেইদৰে নিজৰ সন্মানো বঢ়াই গৈ থাকে, ৰাতি দিনে পঢ়ে মাত্ৰ গীতা ভাগৱত, কিন্তু গুপ্ত কৰি কৰে আনে দেৱক পূজন, জানিবা নহয় কিন্তু মানে নহিবা বৈষ্ণৱ কিন্তু জানা সাধুজন, সেইজন বৈষ্ণৱ হব নোৱাৰে। আমাক সেইকাৰণে সেইখিনি কপট আমি সম্পূৰ্ণভাৱে ত্যাগ কৰি ভগৱন্তৰ চৰণ একদম কপট ত্যাগ কৰি শুদ্ধভাৱে ভজিবলৈ এয়া মহাপুৰুষে আমাক অনুৰোধ কৰিছে। কাৰণ আমি কপট কৰিলে তেওঁ সৰ্বসাক্ষী, আমাৰ কপটটোক তেওঁক আমি ঢুকাই আমি নাই দেখা বুলি ভাবিব পাৰো, কিন্তু তেওঁ দেখি থাকে যে মই ভাবিছো কি, আচলতে মোৰ হৃদয়ত কি ভাৱ আছে, বাহিৰত কৰিছো কি, সেইটোৱে কথা। সৰ্বসাক্ষী হৰিক কপট নোযোৱাই। গোপাল গোবিন্দ ৰাম বোল পাপী মন, অন্যায় নকৰ লগে সাক্ষী 14জন। আমাক গোপাল গোবিন্দ ৰাম হৰি কৃষ্ণ ভগৱন্তৰ এই পৰম মংগল নাম বিলাক লবলৈ কৈছে, মনত উচ্চাৰণ কৰিবলৈ কৈছে, মনে চিন্তা কৰিবলৈ কৈছে। কাৰণ মনটোক পাপী বুলি কৈছে এইকাৰণে, মনৰ বেছি লক্ষ্য পাপৰ ফালে, কাৰণ সংসাৰখনেই পাপৰ মলেৰে আগুৰি ৰাখিছে। যম কাল মায়া কলি, এওঁলোকে মানুহবোৰ যিমান পাপী হয় সিমান ভাল পায়। কাৰণ কলিৰ উদ্দেশ্যটো হৈছে মানুহবোৰক পাপক মজাই ৰাখিব লাগে। যেনেকৈ মানুহে বেয়া কাম কৰে কলি তেওঁ প্ৰিয় হৈ পৰে, যেনেকে যমেও তেওঁৰ যম লোকলৈ শাস্তি দিবলৈ নিবলৈ পালে ভাল পায়, গতিকে পাপীসকলক যমে শাস্তি দিব। কলি মায়ায়ো মায়াত মজাই ৰাখিব পাৰিলে ভাল পায়, যিমানে মায়াত মজি থাকিব তেতিয়াহ'লে তেওঁ সফল হৈছে বুলি ভাবিব, কালেও ভাবিব এওঁ কালৰ তাৰণাত পৰিছে, মানে শাস্তি খাইছে খাওক। এতিয়া যম কাল মায়া কলি এইবিলাক সদায় আমাৰ যেনে তেনে সংসাৰত যাতে মজাই ৰাখিব পাৰে সেইকাৰণে তেওঁলোকে চেষ্টা কৰি থাকে। আমাৰ সেইকাৰণে মনটোক পৰিশুদ্ধ কৰি ৰাখিবৰ কাৰণে মনে সেইবোৰ মানে সেইবোৰ কামত জড়িত হৈ থাকে কাৰণে তাৰ মনত পাপী মন বুলি কৈছে। সেই পাপী মন তই গোপাল গোবিন্দ ৰাম বল,
ঈশ্বৰৰ নাম তই স্মৰণ কৰ, ল'বলৈ চেষ্টা কৰ। কৰিলে কি হব? কাৰণ মনত ৰাখিবি, অন্যায় নকৰ লগে সাক্ষী 14জন। অন্যায় কৰিবলৈ হাক দিছে। মহাপুৰুষ মাধৱদেৱে অৰ্থাৎ কৈছেই, ৰাম কৃষ্ণ বোল ভাইয়ে পৰম যতনে তেজিয়া যত অন্যায়। কাৰণ অন্যায়টো কৰি আমাৰ লাভ হয়তো, অন্যায় কৰি ভালো লাগে। আনে অন্যায় কৰি কোটি কোটি টকা ঘটিছে, গতিকে মোৰো অন্যায় কৰিবলৈ মন যায়। তেওঁ কৈছে মই নকৰিলে কি হব? আমাৰ এনেকুৱা বিলাকো ভাৱ আহি যায়। সেইকাৰণে আমাক কৈছে যে তুমি ৰামকৃষ্ণ নাম লোৱা, কিন্তু অন্যায় নকৰিবা। আমি ৰামকৃষ্ণ নামো লৈ আছো, অন্যায়ো কৰি আছো, তেতিয়াহলে কিন্তু তোমাৰ ফলটো ভাল নহব। ঈশ্বৰৰ নাম লবলৈ ভগৱন্তই কৈছে, অন্যায় ত্যাগ কৰিবলৈ কৈছে। অন্যায় কোনটোক কয়? এতিয়া আমি কোনটোক ন্যায় নহয় বুলি কম? ন্যায় এইটোৱে নহয়, যিটো কাম আপোনাক আনে কৰিলে আপুনি বেয়া পায়, সেইটোকে অন্যায় বোলে। আপোনাৰ যদি ছোৱালীজনী ফুৰিবলৈ যাওঁতে, কলেজলৈ যাওঁতে, স্কুললৈ যাওঁতে কোনোবা ল'ৰাই যদি বেয়া ব্যৱহাৰ কৰে, জোকাই, বেয়া শব্দ প্ৰয়োগ কৰে, আপোনাৰ ঘৰত কলে যেনেকে আপোনাৰ দুখ লাগিব, ঠিক আপুনিও আনৰ ছোৱালী, আনৰ মানুহগৰাকীক তেনে আপুনি অসৎ ব্যৱহাৰ আপুনি কৰাটো উচিত নহয়, কাৰণ তেওঁলোকেও বেয়া পাব। সেইটোকে অন্যায় বুলি কয়। আপোনাৰ জেওৰাখন মাঘৰ দিনাখন কোনোবাই ভাঙি ললে যেনেকে আপোনাৰ দিনটো বৰ কষ্টদায়ক হব, আপুনি দুখ পাব, ঠিক আনৰ জেওৰাও তেনেকুৱাই হব। এই অনুভৱটোকে, যিটো কাম আপোনাক কৰিলে আপুনি বেয়া পায়, সেই কামটো আপুনি আনকো নকৰিব। সেইটোৱে হৈছে সচেতনতা, সচেতন হৈ কাম কৰা। এইকাৰণে আমি অন্যায় নকৰ লগে সাক্ষী 14জন। 14জন সাক্ষী আমাৰ চাৰিওফালে মানে দ্বন্দ্ব ধৰে, দি থৈছে। হৃদয়ৰ ভিতৰত 14জন সাক্ষী, বাহিৰত 14জন সাক্ষী। আপুনি দেখিছেনে 14টা ইন্দ্ৰিয়ত 14জন সাক্ষী। সেয়া দেৱতাসকলে ইয়াত অৱস্থান কৰি আছে। একেবাৰে চিত্ৰলৈকে বাসুদেৱলৈকে এইবোৰ সাক্ষী আমাৰ শৰীৰত। আমি কোনো কথা লুকাব নোৱাৰো, কাৰণ এইবোৰ সাক্ষী পইচা দিলে সলনি হৈ নাযায়, বা তেওঁলোকক ভয় খুৱালে, খং কৰিলে তোৰ মোৰ কাটি দিম, কিবা এটা কৰি দিম, তোক শেষ কৰি দিম পৰিয়াল, এনেকুৱা কৰিলে যেনেকৈ অন্য সাক্ষীবোৰ সলনি হৈ যায়, এই সাক্ষীবোৰ কিন্তু তেনেকে সলনি নহয়। এতিয়া বাহিৰতো আছে, বাহিৰত সূৰ্যটো আছে, ৰাতি চন্দ্ৰটো আছে, আকাশখন আছে, বায়ু আছে, পৃথিৱীখন আছে, উদ্ভিদ আছে, নদী আছে। এই যে আমি চাৰিওফালে দেখিছো, এই বস্তুবিলাকে আমি ভাবিছো সিহঁতে নাই দেখা। আমি গছ এজোপাত গৈ বেয়া কাম এটা কৰিছো, ভাবিছো আমি নাই দেখা, কিন্তু গছজোপাই দেখি আছে। এইবোৰ একোটা একোটা সাক্ষী। এই চাৰিওফালে এই সাক্ষী বিলাকে আমাৰ অপকৰ্মবোৰ দেখি আছে। আমি যিমানেই লুকাবলৈ চেষ্টা নকৰো, কেতিয়াও লুকাব নোৱাৰো, কিবা নহয় কিবা এটাই দেখিবই। সেইকাৰণে 14জন সাক্ষীয়ে বাহিৰে ভিতৰে এই সাক্ষী বিলাকে আমাৰ কৰ্মবোৰ দেখি আছে। সেইকাৰণে আমি অন্যায় কৰি কেতিয়াও বাচি যাব নোৱাৰো। এদিন আপুনি সেই অন্যায় অধৰ্মৰ ফল পাবই। প্ৰথমে মানে এটা কথা হয় যে অধৰ্মৰ ফল জনা ঠিকাতে নহয়। যেতিয়া অন্যায় এটা কৰিব পথককে ফলটো নাপায়, পালেতো আপুনি দ্বিতীয় দিনাখন বেয়া কাম নকৰিবই আৰু আপুনি ভাল হৈ যাব, যে মই সেইটো কৰাৰ কাৰণে এই আঙুলিটোত দুখ পালো, সেই বস্তুটো কেনেকুৱা কাৰণে এইটো মানে মোৰ শাস্তি হল। এই কথাবোৰ লগে লগে নহয়। অধৰ্মৰ ফল জনা ঠিকাতে নহয়, অন্যায় কৰিলে ফলটো ঠিকাতে নহয়, লগে লগে নহয়। মানে অধৰ্মৰ ফল জনা ঠিকাতে নহয়, মাটিত গুটি দি দিলে লাহে লাহে হয়। গুটি এটা যেনেকৈ মাটিত দিলে সি পটকে গছজোপা ডাঙৰ হৈ গুটি নালাগে, এতেকে প্ৰথমে অলপ অলপকৈ বাঢ়ি আহে, লাহে লাহে। অধৰ্মৰ কৰা কাম প্ৰথমৰ ফল দেখিয়াতি উজ্জ্বল সুজল সুফল। অধৰ্মৰে কৰা কৰ্মবোৰ, অন্যায় কৰি কৰ্মৰ ফলবোৰ খুব ভাল দেখাই যায়। মানুহে ভাবে যে সেয়া তেওঁলোকে দেখোন বহু কোটি কোটি টকাৰ এটা বিশাল ঘৰ বনাইছে, এইবোৰ ল'ৰা ছোৱালীয়ে ডাঙৰ চাকৰি কৰিছে, এইটো বুলি আমাৰ তেওঁলোকক প্ৰশংসা কৰে। প্ৰকৃত সাধু সন্ত সকলে কিন্তু সেইটো ভাল যেন নেদেখে। মানুহে ভাবিলেই নহয় যে সেইখিনি এদিন পতন আছে, খাটাং। আমি তালৈ আমি ধৈৰ্য ধৰিব নোৱাৰো। আমি সেইকাৰণে আমি তেওঁলোকৰ নিচিনাকে সেইবোৰ কাম কৰিবলৈ গুচি যাওঁ। সেইকাৰণে অধৰ্মৰ ফল জানো ঠিকাতে নহয়, মাটিত গুটি দিলে লাহে লাহে হয়। আৰু সেহান্তৰত অকল নিজেই ধ্বংস নহয়, পুত্ৰ ভাৰ্যা সমোলঞ্চ লৈ সেহান্তত নাশ হয় সমোলঞ্চে গৈ। গতিকে সেহান্তত নিজেও ধ্বংস হব, গোটেই পৰিয়ালটোকো ধ্বংস কৰি যাব। তেওঁলোকৰ সুখ চুখ আগলে একোৱে নাইকিয়া হৈ যাব, সময় লাগিব। ইংৰাজীত কোৱা হয়, God sees the truth but wait. ঈশ্বৰে সত্যটো দেখিছে কিন্তু অপেক্ষা কৰে, সময়লৈ অপেক্ষা কৰে। কেতিয়াবা দীঘল সময় অপেক্ষা কৰে, কেতিয়াবা কম সময়তে সিদ্ধান্ত দিয়ে,
এইদৰে আমি ধৈৰ্য ধৰিব নোৱাৰো কাৰণে আমি প্ৰকৃত ৰাইটো নাপাওঁগৈ। ভগৱন্তে কিন্তু বিচাৰ কৰিবই, এইটো হ'ব এদিন। সেইকাৰণে ইয়াত আমাক কৈছে যে তোমাৰ এই সাক্ষী বিলাক আছে, এতেকে তুমি অন্যায় নকৰিবা। ৰাম কৃষ্ণ হৰি ৰাম বুলিও যতনে, ব্ৰহ্মাৰ দুৰ্লভ নাম তাৰে হেলা কেনে। যে ঈশ্বৰ মানে ব্ৰহ্মা আদি দেৱতা সকলেও ঈশ্বৰৰ নাম লবোৱাটো দুৰ্লভ। দুৰ্লভ মানে সুলভ নহয়, সহজে নেপায়, নাম লব নোৱাৰে। কাৰণ তেওঁলোকে কেনেকৈ নাম লব? তেওঁলোকক যোগ সাধনাত ব্যস্ত, তেওঁলোকৰ ব্ৰহ্ম সাধনাত ব্যস্ত, তেওঁলোকৰ কাৰ্যত জড়িত হৈ থাকে, কাৰণ তেওঁলোক মায়াত পৰি আছে। আমি ব্ৰহ্মা আদি কৰি জীৱজত মায়া সহ্য মাজে আশ্ৰয় ঘুমতি যায়। কাল মায়াৰ বিক্ৰমৰ পৰা তেওঁলোকে হাত সাৰিব নোৱাৰে। সেইকাৰণে কাল মায়াৰ প্ৰভাৱত থাকি তেওঁলোকো ঈশ্বৰৰ নাম লব নোৱাৰে। আমি ভাবো যে সেই দেৱ দেৱতাবিলাকে ঈশ্বৰৰ নাম লব নোৱাৰে, কাৰণ মই আগতেও এইটো কৈছো যে দেৱতা বিলাকৰ আমাত থাকি মনুষ্যত থাকি দুটা কোষ কম আছে। শংকৰদেৱে সেইকাৰণেই এটা কথা কৈছে যে দেৱক কৰিয়া নিপতিৰ সেৱা ভাল, সুখে থাকে ভিতৰাজা থাকে যত কাল। এই দেৱতা বিলাকক সেৱা কৰাতকে বোলে ৰজা বা বিধায়ক বা মন্ত্ৰী এইবিলাকক সেৱা কৰাই ভাল। কাৰণ তেওঁ যিমান দিন মন্ত্ৰী হৈ থাকিব, বিধায়ক হৈ থাকিব, সিমান দিন আপুনি কিবা এটা সুখ ভোগ পাই থাকিব, কিবা এটা আপোনাৰ লাভ হৈ থাকিব। কিন্তু দেৱতা বিলাকক সেৱা কৰিলে চিৰকালো তেওঁলোকক আপুনি কোটি কোটি টকা খৰচা কৰিলেও তেওঁলোকে আপোনাক একো দিব নোৱাৰে। কাৰণ দেৱতা বিলাকে দিব কেনেকৈ? তেওঁলোক মানুহতকৈ বহুত সৰু। সেইকাৰণে মনুষ্য হৈবাৰ দেৱতাৰ অভিলাষ, ধৰ্ম থকা মনুষ্য সিজে কৰ। চতুৰ্বৰ্গ সাধন মনুষ্য দেহ তেখেত। আমাৰ মানুহৰ 5টা কোষ আছে আৰু এই দেৱতা বিলাকৰ দুটা কোষ নাই। যেনেকে অন্নময় কোষ নাই আৰু আনন্দময় কোষ নাই, সেইকাৰণে তেওঁলোক 3টা কোষৰ গৰাকীয়ে। সেইকাৰণে মনুষ্য হবলৈ দেৱতাই বিচাৰে। সেইকাৰণে দেৱতাৰো দুৰ্লভ, ব্ৰহ্মাৰো দুৰ্লভ বুলি কৈছে। তেওঁলোকে নাম লব নোৱাৰে, নাম লোৱাৰ তেওঁলোক সামৰ্থ্যৱান নহয়। তেখেত ব্ৰহ্মাৰ দুৰ্লভ, আমি লবলৈ পাইছো, আমাৰ সৌভাগ্য ঘটিছে। তেনেহেন পৰম মংগলময় ঈশ্বৰৰ নাম আমি কিয় হেলা কৰিছো? হেলা কৰি আছো কিয়? লোৱা নাই কিয়? গতিকে মাধৱদেৱে আক্ষেপ কৰিছে। ৰামকৃষ্ণ বোল মান মন পৰম আনন্দে, মুকুতি তেজীয়া জপে সনক সমান্দে। এইটো এটা উদাহৰণ দিছে যে আমাক পৰম আনন্দৰে, অতি আনন্দ হৈ, অতি উৎসাহিত হৈ মানে আমি ঈশ্বৰৰ নাম, ৰামকৃষ্ণ নাম মনেৰে লবলৈ কৈছে, লৈ থাকিবলৈ কৈছে। কাৰণ সেই নামৰ প্ৰতি আমি বুলি নহয়, সনক সনান্দ এইবিলাক মহাসিদ্ধ লোক, তেওঁলোকে মুক্তি লাভ কৰি যাব পাৰে, মুক্তি লাভো কৰিছে। তথাপিতো সিহঁতৰ মুকুতিত থাকি সেই বৈকুণ্ঠৰ সুখত মজি নাথাকি, তাত আনন্দত মজি নাথাকি তেওঁলোকে সেই সংসাৰ চক্ৰত এই ভকতৰ নাম শুনি, য'ত ভকতসকলে নাম লয় তালৈ আহি থাকে। নাৰদ আদি এইসকলে আপুনি দেখিছে, য'ত নাম লয় তেওঁলোক তাৰ পৰা আকাশ মাৰ্গেৰে আহি সেই নাম স্মৰণ কৰি থাকে, শুনি থাকে, শ্ৰৱণ কৰি থাকে। গতিকে মুকুতি তেজীয়া জপে সনক সুনন্দ, সনক সুনন্দ আদি যোগীসকলে, এই সিদ্ধসকলে সদায় ভগৱন্তৰ পৰমংগল নাম মুকুতিকো বাদ দি ঈশ্বৰৰ নামে লৈ থাকে। গতিকে এনেকুৱা এটা নাম তত্ত্ব বস্তু আমাৰ মহাপুৰুষ শংকৰদেৱে কৃপা কৰি জগতৰ লোকৰ কাৰণে এয়া দিছে। মহাপুৰুষ মাধৱদেৱে সেই নামৰ প্ৰতি সকলোৱে গুৰুত্ব দিবলৈ, সৰ্বক্ষণতে নাম লৈ থকাৰ প্ৰয়াস কৰিবলৈ, অভ্যাস কৰিবলৈ আমাক এয়া আহ্বান জনাইছে। আমি কাৰণ নাম লবলৈ আটাইতকৈ সহজ। তাৰ কাৰণে আপুনি কৰবাত সাৱধান কৰি এটা সময় নিৰ্ধাৰণ কৰি ল'ব নালাগে যে মই ৰাতিপুৱা 2 ঘণ্টা নাম লম, তাৰ পাছত মই ঘৰৰ অন্যান্য কটাৰী কাম কৰিম বা ৰাজহুৱা কাম কৰিম, এনেকে ভাগ কৰিব নালাগে। কাৰণ আপুনি সেই কামবোৰ কৰি থাকোতেও ঈশ্বৰৰ নাম লৈ থাকিব পাৰিব। সেইকাৰণে নামটো সৰ্বক্ষণ লব পৰা এটা বস্তু গুৰুজনাই আমাক দিছে। এতেকে আমি তাক হেলা নকৰি, অন্যায় নকৰি, কাকো ধৰণৰ অনিষ্ট নকৰাকৈ সৰ্বক্ষণ ঈশ্বৰৰ নাম লোৱাৰ প্ৰয়াস কৰিব লাগে। এয়া আত্ম উপদেশত আমাক মহাপুৰুষে আমাক এয়া আহ্বান জনাইছে। কৃষ্ণ বাপ যাওঁচোন। কৃষ্ণ নিন্দা। হে ৰাম ৰাম বুলি কৰে মহান্ত জাতি যিটো
ইটো নাম লৱেহি ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে ৰাম কৃষ্ণ নো ৰাম কৃষ্ণ নো রাম কৃষ্ণ বুলি কৰিবা কি হে সমে ৰাম নাম ৰিয়ানি ৰাম নাম লইলে ৰিয়ানি তমে গাৰুভূত মনে হৰিৰ নাম লয় হেনয় নাম কেনে অজনে নিশ্চয় হেনয় নাম কেনে অজনে নিশ্চয় হৰি নামে কৰে অন্ত জাতি মুকুট অজনে নাম নিন্দে কিনো অদ্ভুত ভজনে নাম নিন্দে কিনো কৃষ্ণ 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 কৃষ্ণ। এয়া এতিয়া আমাৰ এটা নতুন পটল আহিছে, নতুন এটা শিতান আহিছে। ইয়াক নাম দিয়া হৈছে নিন্দা। নিন্দা মানে আমাক বহু লোকে কেতিয়াবা নিন্দা কৰে, কোনোবাই কাৰোবাক প্ৰশংসা কৰে। প্ৰশংসা কৰিলে মানে ভাল পায়, নিন্দা কৰিলে বেয়া পায়, মানে ভাল কথা কলে ভাল পায়, সমালোচনা কৰিলে বেয়া পায়। এইটো মানুহৰ স্বভাৱসিদ্ধ কথা। ইয়াত মহাপুৰুষ মাধৱদেৱে ইয়াত নিন্দা নামৰ শিতানটোৰ যোগেদি এইখিনিয়ে কব খুজিছে যে কেইবাটাও আপোনাৰ নিন্দা শিতান আছে। আপুনি 24 চন্দ্ৰত 18টি মান ঘোষা আছিল, দুলৰি চন্দ্ৰতো তেনেকৈ আমি প্ৰায় 28টি মান ঘোষা পাইছিলো, আৰু ইয়াত এতিয়া পদচন্দ্ৰতো ভালেমান খিনি নিন্দাৰ শিতানৰ ঘোষা আছে। পদচত 25টি মান আছে, ইয়াত 25টি হব, 25টি ঘোষা আছে। গতিকে এই নিন্দা অৰ্থটো মানে এইটোৱেই যে নিন্দা শব্দটো যে আমি যদি এনেই চব বৈজ্ঞানিক ভাৱেৰে বা আভিধানিক ভাৱে চাওঁ, তেতিয়া কাৰোবাক দুৰ্নাম কৰা, কাৰোবাক অপযশ দিয়া, কাৰোবাক তিৰস্কাৰ কৰা, এনেকুৱা অৰ্থ নিন্দাত প্ৰকাশ কৰে। কিন্তু ইয়াত আমাৰ নামঘোষাৰ নিন্দা মানে এনেকুৱা এটা কথা কৈছে, কিছুমান লোক আছে যিসকলে জানি শুনিও যিটো ভাল পথ, শুদ্ধ পথ বাদ দি এটা অশুদ্ধ পথেৰে যিসকল লোক গৈ আছে, মানে যিটো প্ৰকৃততে মানুহৰ কাৰণে উপযুক্ত পথ নহয়, সেই সকল লোকৰ কাৰণে
উপদেশমূলক মানে কিছু সমালোচনা ধৰণে কথা কৈ তেওঁলোকক যাতে শুদ্ধ পথলৈ আনিব পাৰি তাৰ এটা যত্ন কৰা হৈছে। অসৎ পথত যোৱা লোকসকলক যিকোনো প্ৰকাৰে কৌশলেৰে অলপ কিছু হলেও তেওঁলোকক সচেতন ভাৱ এটা জগাই তুলি সেই অসৎ পথৰ পৰা সৎ পথলৈ অনাৰ চেষ্টা কৰিছে। অৰ্থাৎ ভক্তিৰ মাৰ্গৰ পৰা তেওঁলোক আঁতৰি গৈছে, হয়তো তেওঁলোক বিষয় বাসনাৰ জঞ্জালত সোমাই পৰিছে বা কোনোবাই তেওঁলোকক সংসাৰৰ মহামোহত পেলাই দিছে, গতিকে তেওঁলোকৰ অন্য কিবা কাৰক থাকিব পাৰে। সেই কথাবিলাকৰ কাৰণে তেওঁলোকৰ বিষয়ভোগৰ মলত বা তেওঁলোকৰ জাতিগব্য বা ৰূপগব্য ধনগব্য কিবা কিবি কাৰণত তেওঁলোকে প্ৰকৃততে শুদ্ধ পথৰ পৰা আঁতৰি ভক্তি পথৰ পৰা আঁতৰি এই মায়ামোহৰ পথত ঘূৰি ফুৰা লোকসকলক সৎ পথলৈ আনিব পাৰি নেকি তাৰ কাৰণে নিন্দাসূচক ভাৱে এই বাক্যখিনি কৈ তেওঁলোককো ভক্তি মাৰ্গলৈ লৈ অনাৰ এটা প্ৰয়াস কৰিছে। সেইকাৰণে ইয়াত নিন্দা নামটো দিছে। ইয়াত কৈছে যে ৰাম বুলি তৰে মহা মহা অন্ত জাতি সিটো নাম নলৱে যিটো নাম নলৱে হীনটো হীন হাতী। আমাৰ এটা ধাৰণা আছে যে আমাৰ সমাজত বহু যুগৰ আগৰ পৰা জাতিগত প্ৰথা এটা চলিছিল। সেই জাতিগত প্ৰথাবিলাকত কিছুমানক আটাইতকৈ ডাঙৰ জাতটোৰ নাম দিয়া হৈছিল চতুৰ্বেদী ব্ৰাহ্মণ, আটাইতকৈ তলৰ জাতটো দিয়া হৈছে চাণ্ডাল। এতিয়া চতুৰ্বেদী ব্ৰাহ্মণ আৰু চাণ্ডাল বহুত পাৰ্থক্য, মাজত বহুত জাত সোমাই আছে। এতেকে চাণ্ডাল আটাইতকৈ অস্পৃশ্য তলৰ জাত আৰু আটাইতকৈ ওপৰৰ জাতটো হল মানে চতুৰ্বেদী ব্ৰাহ্মণ। কিন্তু আমাৰ শাস্ত্ৰই আকৌ কৈছে যিটো চাণ্ডালৰ মুখত সদায় নাম আছে ঈশ্বৰৰ, চতুৰ্বেদী ব্ৰাহ্মণত কৰি জানা সিটো জনৰ শ্ৰেষ্ঠত। চতুৰ্বেদী ব্ৰাহ্মণ জাতত হলেই নহয়, তেওঁ প্ৰকৃততে যদি ঈশ্বৰৰ নামত বিশ্বাসী নহয়, নাম লোৱাৰ প্ৰতি তেওঁ শ্ৰদ্ধাশীল নহয়, তেতিয়াহলে তেওঁ এই চাণ্ডালৰো অস্পৃশ্য বুলি কৈছিলে। তাৰপিছত কৈছে ৰামকৃষ্ণ নবুলি তৰিবা কিসে সমে, কাক লৈ তুমি তৰিবা? কাৰণ তৰণতটো এটা সম্বল লাগিব, নাওখনত উঠি তুমি তৰিব লাগিব, সমুদ্ৰত তৰিবলৈ নাও লাগিব, নাৱত উঠিলেহে তুমি তৰিব পাৰিলা। গতিকে ৰামকৃষ্ণ নামে ৰামকৃষ্ণ নামক এখন নাৱৰ লগত তুলনা কৰিছে। গতিকে তুমি যদি নদীখন পাৰ হব খুজিছা তেতিয়াহলে তুমি ৰামকৃষ্ণ নামৰ নৌকাত উঠিব লাগিব, তেতিয়াহলে তুমি সেই সমুদ্ৰত তৰি যাব পাৰিবা। গতিকে সেইজন মানুহে তেওঁ কেনেকৈ তৰিব যদি ৰামকৃষ্ণ নাম নলয়? ৰামকৃষ্ণ নাম নললে তেওঁ কেনেধৰণে সংসাৰ সমুদ্ৰ পাৰ হব? বিশাল এখন সৰু নদী নহয়, বিশাল সংসাৰ সমুদ্ৰ ভৱ নদী, কেনেকৈ তৰণ হৈ যাব? ৰাম নাম ললে তাৰ যোগেদি সেই নৌকাত উঠি তেওঁ সমুদ্ৰ তৰণ কৰিব পাৰিব। সেইকাৰণে কেনেকৈ তৰিবা তুমি? ৰাম নাম নলৈলে ধৰি আনিবে জমে। কাৰণ ভগৱন্তৰ ওচৰত যমৰ এটা প্ৰতিশ্ৰুতি, আৰু যমেও সেইটো কৈছে যে যিবিলাকে ঈশ্বৰৰ নাম নলয় দুখবিলাকক প্ৰশিক্ষণ দিছে। আমাৰ যেনেকৈ বিবাহ পৰিচালকৰ প্ৰশিক্ষণ দিয়ে, বক্তাৰ প্ৰশিক্ষণ দিয়ে বা সেৱা বাহিনীৰ লোকসকলক আমাৰ প্ৰশিক্ষণ দিয়ে কেনেধৰণে সেৱা কাৰ্য কৰিব, ঠিক যমেও যমদূত বিলাকক বিভিন্ন স্থানলৈ পঠিয়াবলগীয়া যমদূত বিলাকক প্ৰশিক্ষণ দি কৈছে তহঁতি কাক কাক ধৰিবি, কাক কাক নধৰিবি, কাক কাক ইয়ালৈ আনিবি, কাক কাক ইয়ালৈ নানিবি, আৰু এইবিলাকৰ পৰা সাৱধান হৈ থাকিবি ইত্যাদি ইত্যাদি বাক্যবোৰ কৈছে। গতিকে তেওঁ কৈছে যে তহঁতি যিবিলাকে ৰাম নাম নলয়, ঈশ্বৰত বিশ্বাস নকৰে, অন্যায় কাম কৰি থাকে, লোকক ঠগ প্ৰবঞ্চনা কৰে, মিছা বেচাত লাগি থাকে, তেওঁলোকে যিবিলাক ধৰ্ষণ হত্যা লুণ্ঠন আদি কাৰ্যত জড়িত হয়, এনেকুৱা অপকৰ্ম কৰা লোকসকলক ধৰি আনিবি, আৰু ঈশ্বৰৰ নাম নোলোৱা লোকসকলক ইয়ালৈ ধৰি আনিবি, এইবিলাকক শাস্তি দিব লাগিব। বাকী যিসকলে ঈশ্বৰৰ নাম লৈছে বা তেওঁ মুখেৰে লব পৰা নাই, হৃদয় স্মৰণ কৰিছে, মনে মনে হলে স্মৰণ কৰিব পাৰে, সেইকাৰণে সেইবিলাকৰ ওচৰত তহঁতি নাযাবি, সেইজন বাপদাই বুলি জানিবি, তেওঁ ভগৱন্তৰ দুখত পৰিবিহত তেওঁলোকৰ ওচৰলৈ গলে। কাৰণ নাম হল প্ৰভু ভগৱন্তৰ, মই যাক সদায় সেৱা কৰি থাকো। গতিকে তোমালোকে এইটোও চাবা, কোনোবাই হয়তো নামটো মুখত উলিয়াব পৰা নাই, তেওঁ হৃদয়টো স্মৰণ কৰিব পাৰে, সেইকাৰণে কাণখন দি ভালকে শুনিবি যে তই অনুমান কৰি লবি স্মৰণ কৰিছে নেকি। এতেকে এইদৰে যমদূত সকলক বিভিন্ন ধৰণে প্ৰশিক্ষণ দিহে আমাৰ সংসাৰলৈ পঠায়।
এতেকে যমদূতক এইবিলাক নিৰ্দেশনা দিছে। সেইকাৰণে নহলে ৰাম নাম নললে যমে ধৰি লৈ গুচি যাব এইটো বুলি আমাক কৈছে। যমে লৈ যাব, জানেই যমৰ শাস্তি। সেইটো এটা বাৰু বেলেগ এটা দিশ। যমলোকলৈ যাব লাগিব, যমৰ শাস্তি ভোগ কৰিব লাগিব। আমাক সেইটো এটা ভীতি প্ৰদৰ্শন কৰি আছে ঈশ্বৰৰ নাম লবৰ কাৰণে। আন এটা উদাহৰণ দিলে, গাৰো ভূতৰ যৱনে শৰীৰৰ নাম লয়, হেনয় নামক কেনে সজ্জনে নিন্দয়। সজ্জন মানে মই আগতে কলো অন্তৰ্যাতি, যিবিলাকে মানে মেটৰৰ কাম কৰিছে, ঘৰ দুৱাৰ চাফা কৰিছে, চাফ চাফাই কাম কৰিছে, জোতা চাফা কৰিছে, আপোনাক অন্যান্য কাম কৰি সহায় কৰি দিছে, এনেকুৱা বা মৃতদেহ খৰি জ্বলাইছে, এইবোৰ চাণ্ডাল বুলি কয়, মৃতদেহ জ্বলাই দিছে, এই কামবোৰ যিখিনি মানুহে কৰিছে প্ৰকৃততে সেইখিনি আমাৰ কল্যাণৰ কাৰণে কৰিছে। গতিকে সেইখিনি মানুহক আমি অন্তৰ্জাতি বুলি কৈছো। তেওঁলোকক চুলে আমি গা ধুব লাগে বুলি কৈছো, বা তেওঁলোকৰ ওচৰত আমি স্পৰ্শ কৰিলে গা ধুব লাগিছো, বা তেওঁলোকৰ ওচৰ চাপিবলৈ নিদিওঁ। তেওঁলোকে খোৱা বাতিটো আমি মানে ধুই পখালি তেওঁলোকে দিয়াৰ পাছতহে আমি আকৌ ধুইছো। এই যে তেওঁলোকক আমি অন্তৰ্জাতি বা নিম্ন হিন্ন জাতি বুলি ভাবিছো, এতেকে সেইসকল লোকৰ তুলনাত এবিধক যিসকলে আকৌ চাফ চাফাই হৈ থাকে, ধুনীয়া চলা কাপোৰ পিন্ধি থাকে, ধুনীয়া গামোচা লৈ থাকে, মূৰত ধুনীয়া টুপি পিন্ধি থাকে, ভাল ভাল মানে মানে ৰং সানি ধুনীয়াটি হৈ থাকে, সেইবিলাক দেখাত সজ্জন যেন লাগে, ভাল মানুহ যেন লাগে, ভব্যগব্য যেন লাগে। সেইকাৰণে সেইসকলক সজ্জন বুলি কৈছে। যিবিলাকে লেতেৰা পেতেৰা হৈ থাকে তেওঁলোকক সজ্জন বুলি কৈছে বা অন্তৰ্জাতি বুলি কৈছে। ইয়াৰ উপৰিও ইয়াত এটা উদাহৰণ কৈছে যে অসমৰ কেইটামান মানে জনজাতীয় উদাহৰণ দিছে। গাৰো লোকসকল গাৰো পাহাৰত বসবাস কৰে। ভোটসকল আপোনালোকে জানেই, ভোটটো হৈছে ভূটানত থাকে, ভোটসকলক তেওঁলোকক ভোট বুলি কোৱা হয়। যৱন শ্ৰেণী আছে, যিবিলাকে তেওঁলোকে একো নামানে, সকলো খায়, সেইবিলাক যৱন বুলি কৈছে। এতেকে এই শ্ৰেণীৰ লোকসকলে কিন্তু এইবোৰ বেয়া কামো কৰে যদিও মানে পৰ্বতীয়া মানুহ, পাহাৰত থকা মানুহ, বা তেওঁলোকে যদিও একো নীতি নিয়ম ৰক্ষা নকৰে, তথাপিতো তেওঁলোকে হৰিনাম লয়, ঈশ্বৰৰ নাম লৈ থাকে। আনহাতে সেই ঈশ্বৰৰ নামক আমাৰ তথাকথিত সজ্জন সকলে নিজকে উচ্চ কুলজাত বুলি ভাবে, কুলীন বুলি ভাবে, সমস্ত শাস্ত্ৰৰ পণ্ডিত বুলি ভাবে, গুণী জ্ঞানী বুলি ভাবে। তেনে গুণী জ্ঞানী সজ্জন তথাকথিত লোকসকলে কিন্তু সেই নামক আকৌ নিন্দা কৰে, নাম নলয়। বহু মানুহ এনেকুৱাও আছে যে আমি নামৰ নহয়, আমি বামুণীয়া এনেকে কৈ ভাল পায়, যে সেইটো নামক নিন্দা কৰাই হল। আমি নামৰ নহয় যে আপুনি ক'ত মানে নামৰ নেকি, আপুনি নামেৰে কাম কৰে বোলে, আমি নামেৰে নকৰো, আমি কি হল বামুণৰ যোগেদিহে কৰাও। তাৰমানে তেওঁলোকে নামক এক প্ৰকাৰ নিন্দাই কৰিলে, যে নামৰ প্ৰতি শ্ৰদ্ধাশীল তেওঁলোক নহয়, আনৰ ওপৰত বিশ্বাসীল। সেইকাৰণে সেই সজ্জনসকল, যি তথাকথিত সজ্জনসকলে কিন্তু সেই নামক হেলা কৰে, নামক নিন্দা কৰে বুলি ইয়াত কৈছে। হৰি নামে কৰে অন্ত্য জাতিকো মুকুত, সজ্জনে নামক নিন্দে কিনো অদভূত। এয়া হৰি নামে অন্তৰ্জাতিকো, অন্তঃজাতি মানে আমি ইয়াত কুলজাতেই নহয়, যেনেকে যিখিনি মানুহ অন্তঃজাতি আপোনালোকে পাইছে ভাগৱতত, মহাপুৰুষ শংকৰদেৱে দ্বাদশ স্কন্ধত লিখিছে যে আমাৰ এই যুগটোত মানে কোনবিলাক শ্ৰেষ্ঠ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ইটো তিনি জাতি। এইকেইটা আগত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, চতুৰ্বৰ্ণ্যং মায়া সৃষ্টং গুণকৰ্ম বিভাজিত। গতিকে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, গতিকে এই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰি ভকত টিককানৰ কাট পাতি, শূদ্ৰ সব অনেক কৈবত্ৰ আদি কৰি অন্তৰ্য পৰ্যন্ত ভজিবেক মহা হৰি, অপৰাশে লভিব ঈশ্বৰৰ মেহা জ্ঞান, এতেকে কলিত শূদ্ৰ কৰিব। এতিয়া অন্তৰ্জাতি বা অন্যান্য যাক আমি অন্তৰ্জাতি বুলি কওঁ, মানে কৰ্ম বিলাকে। কৈবত্ৰ মানে কৈ মানে পানী, বৰ্তমানে নিৰ্বাহ, পানীৰ ওপৰত জীৱা নিৰ্বাহ কৰে কাৰণে কৈবত্ৰ বোলে। যিসকলে পানীত মাছ চাছ থাকে এইবোৰ ধৰি মেলি বিক্ৰী কৰি পেলাই খায়, এতেকে সেইটো এটা ধৰি লোৱা হৈছিল যে জীৱ জন্তুক মাৰে কাৰণে হত্যা কৰি পেলাই তাৰ ওপৰত পৰজীৱী নিচিনাই হলতো। ধৰকচোন মাছখিনিতো তাত এটা মানে বেলেগ এটা প্ৰাণী, সেই প্ৰাণীটোক ধৰি আনি বিক্ৰী কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিছে। সেইকাৰণে সেই সময়ত সেইসকলক তেনেকুৱা এটা কৈবত্ৰ বুলি কৈছিল। এতেকে সেইসকল লোকে কিন্তু হৰি ভক্তি পথত যেনেধৰণে আগবাঢ়িছে,
এই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য কিন্তু আগবাঢ়িব পৰা নাই। সেইকাৰণে কলি যুগত এই অন্তৰ্জাতি কৈৱত্ৰ ক্ষুদ্ৰ এইসকলকে শ্ৰেষ্ঠ জাতি বুলি ভাগৱতে ঘোষণা কৰিছে। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যক শ্ৰেষ্ঠ বুলি কোৱা নাই, অৰ্থাৎ সেইসকল সজ্জন লোক। কাৰণ সেই সজ্জনসকলে হৰিনামত গুৰুত্ব নিদিয়ে। সজ্জনে নামক নিন্দে কিনো অদ্ভুত, অদ্ভুত মানে আচৰিত ধৰণৰ কথা যে এওঁলোকে অন্তৰ্জাতীয় হৰিনাম লৈ মুক্তি লাভ কৰিছে, গতি পাইছে। তেনে ক্ষেত্ৰতে তথাকথিত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আদি সজ্জনসকলে নিজকে কুলীন বুলি ভবা, মানে শাস্ত্ৰজ্ঞ বুলি ভবা লোকসকলে কিন্তু সেই নামক নিন্দা কৰে। সেই নাম তুমি নামৰ নেকি, আমি কিন্তু নামৰ নহয়, আমি নামৰ ভাল নাপাওঁ, এনেকে বুলি কোৱা লোকসকলক ইয়াত আচৰিত বুলি কৈছে। যে তেওঁলোক কেনেকুৱা আচৰিত, নামক নিন্দা কৰিছে, ইফালে তেওঁলোক সজ্জন। এইদৰে ইয়াত মহাপুৰুষ মাধৱদেৱে এই বাক্যষাৰ অদ্ভুত মানে আচৰিত হবলগীয়া কথা। কৃষ্ণ বাদ যাওকচোন। কৃষ্ণ এরা মহাপাপী তরে হরি নামৰ কীৰ্তনে এন নাম লয়া এন নাম লয়া দুখময় কৰি একান্তে নভজে পূৰ্ণানন্দ হৰি একান্তে নভজে পূৰ্ণানন্দ হৰি। কৃষ্ণ কৃষ্ণ। ইয়াত কৈছে যে মহাপাপী তৰে হৰি নামৰ কীৰ্তনে হেন নাম নলৈয়া সজ্জন হৈল কেনে। যে হৰিনাম কীৰ্তন কৰি মহাপাপী লোকো তৰিব পাৰে। এনে হৰিনাম নোলোৱাকৈ থাকি এওঁলোক কেনেকৈ সজ্জন হব পাৰিলে, এইটো এটা প্ৰশ্ন কৰিছে। যে মহাপাপী মানে বিভিন্ন পাপ কামৰ জড়িত। মহাপাপী কোনবিলাক কয়? ব্ৰহ্ম হত্যা কৰে, পিতৃ মাতৃ বধ কৰে, গৰু বধ কৰে, সুবৰ্ণ হৰণ কৰে, এনেকুৱা আদি বেয়া বেয়া কামবোৰ যিবোৰে কৰে, স্ত্ৰী বধ কৰে, তেনেকুৱা লোকবিলাক মহাপাপ বুলি কয়। সেই মহাপাপ কৰা লোকসকলো হৰিনাম কীৰ্তন কৰি তৰিব পাৰে। তাতৰ পৰে পাপী নাই, তাকো তাৰে নামে পায়। এনেকে মহাপাপী সকলেও হৰিনাম কীৰ্তন কৰি অনুতপ্ত হৈ যে মই এইটো ভুল কাম কৰিলো, ভৱিষ্যতে নকৰো বুলি সিদ্ধান্ত কৰি এই মহাপাপী সকলে হৰিনাম কীৰ্তনত সংস্কাৰ হৈ ঈশ্বৰৰ নাম লৈ লৈ তেওঁলোক তৰি যাব পাৰে। মহাপাপী সকলে তেনেকুৱা হৰিনাম যে মহাপাপীও তৰিব পৰা হৰিনাম, তেনেকুৱা নাম কিন্তু তথাকথিত নিজকে উচ্চ কুলজাত বুলি ভবা, নিজকে গুণীমানী বুলি ভবা, নিজকে শাস্ত্ৰজ্ঞ বুলি ভবা এনেকুৱা লোকসকলে, সেই সজ্জন সকলে কিন্তু সেই নাম তেওঁলোকে নলয়। তেওঁলোকে সজ্জন হল কেনেকৈ? যদি নামেই নলোৱা, তোমালোকে নাম নললে সজ্জনটো হব নোৱাৰে। সজ্জন শব্দকে সৎ ভাল লোক, তাৰমানে গুণী মানি লোকসকলক সজ্জন বুলি কয়। আমাৰ শ্ৰেণী দুভাগত ভাগ কৰিছে। আপোনালোকে নামঘোষাত দেখিব সজ্জন সকল বুলিও কেতিয়াবা গুৰুজনাই কওঁতে কিছু সজ্জন সকলক উদ্দেশ্য কৰি কয়, সকলো নৰনাৰীক উদ্দেশ্য কৰি কয়, তেতিয়া তাত সকলো সোমাই যায়। কিন্তু কিছুমান কথা সজ্জন সকলক উদ্দেশ্য কৰি কয়, কাৰণ সজ্জন সকলে কিছুমান শুনিও সজ্জনৰ শাস্ত্ৰ সাৰ, সেটা সজ্জন সকলক উদ্দেশ্য কৰিছে। সেইদৰে ভগৱন্ত কৃষ্ণই আপুনি যে তেওঁ এই মানে গৃহ সম্পত্তিবোৰ নাৱৰে চাবলৈ গৈছিল,
তেতিয়া তেওঁ সজ্জনৰ কাম কৰি দেখুৱাইছে বুলি কৈছে। অসজ্জন পাপী কাম কৰা দেখুওৱা নাই। অৰ্থাৎ কৃষ্ণই যিবোৰ কাম কৰিছিল তাত শেষত গৈ তেওঁ কৈছে যে সজ্জনৰ যিবোৰ কৰ্ম, সেই প্ৰকৃত সজ্জন কৰা যিবোৰ কাম, সেইবোৰ কাম কৰি হেনো কৃষ্ণই নাৰদক দেখুৱাইছিল। পত্নীৰ লগত সৌহাৰ্দ্যতা ৰক্ষা কৰা, পত্নীক সহযোগ কৰা, ল'ৰা ছোৱালীক প্ৰতিপাল কৰা, ল'ৰা ছোৱালীক সৎ শিক্ষা দিয়া, সাধু সন্তৰ লগত বাৰ্তালাপ কৰা, ঘৰৰ বিভিন্ন দিশ চোৱা চিতা কৰা, ল'ৰা ছোৱালীক সময়মতে ছোৱালীৰ বিয়া দিয়া, ল'ৰালে বিয়া পতা, বোৱাৰীক সাদৰ সন্মান কৰি ঘৰলৈ অনা, এইদৰে বিভিন্ন যিবোৰ কৰ্ম কৰি পেলাই নাৰদক দেখুৱালে ভগৱন্ত কৃষ্ণই, সেইবোৰ শেষত গৈ কৈছে যে এইবোৰ সজ্জনৰ কাম কৰি, কিন্তু তাত মদ খোৱাটো নাই দেখুওৱা, অসজ্জনৰ কামবোৰ নাই দেখুওৱা। তাৰমানে তাত কোনোদিনেই মদ খোৱা বাৰ্তা দেখা নাই, কাৰোবাৰ লগত কাজিয়া লগা, চৰি এনেকুৱা ধৰণৰ বেয়া কামবোৰ দেখুওৱা নাই। মানে সজ্জন সেইসকলে যিবিলাকে ভাল কাম কৰে, সমাজৰ আদৰ্শবান কাম বিলাক কৰে, সেই কামবিলাক প্ৰকৃততে ঘৰতো প্ৰতিফলিত হয়, সমাজতো প্ৰতিফলিত হয়, যিকোনো ক্ষেত্ৰতে তেওঁ প্ৰতিফলন ঘটায়। ঘৰখনো তেনেকৈ এখন ভাল ঘৰ হিচাপে গঢ়ি তুলিব পাৰে, সকলোৰ লগত সৌহাৰ্দ্য সম্পৰ্ক কৰি। গতিকে সেইবিলাকে সজ্জন বোলে। গতিকে যিসকল মহাপাপী বিলাকেই ইমান পাপ কৰ্ম কৰি হৰিনাম কীৰ্তন লৈ তৰিব পাৰে, সেইবিলাকে সজ্জনসকলে সেই নাম লবলৈ ইচ্ছা নকৰে। গতিকে তেওঁলোক সজ্জনো কেনেকৈ হ'ল, প্ৰশ্নবোধক চিন্তা কৰিছে। দুখময় ক্ষুদ্ৰ বিষয় আশা কৰি একান্ত নভজে পূৰ্ণানন্দ মহাহৰি। যে এইবোৰ বিষয়বিলাক দুখময়, খাটাংকে দুখময়। আপুনি যিটো তৰিছে এদিন আপুনি দুখ পাব। সেইকাৰণে এইটো নিজে তৰা মায়াজালত নিজেই মৰা খুটিত তাকে খুন্দিয়াই পেলাই নিজেই ভৰিটোত দুখ পায় মানুহে। এই সংসাৰখন আপুনিয়ে পাতি লৈছো, বিয়া বাৰু কৰাইছো, ল'ৰা ছোৱালী হৈছে, প্ৰতিপাল কৰিছো, বৰ আনন্দ কৰিছো। সেই ল'ৰাই যেতিয়া গুচি গৈছে কৰবালে, অন্য ছোৱালী লৈ আছে, তেতিয়া দুখ কৰিছো, বেজাৰ কৰিছো। এইখন সংসাৰখনত সুখ দুখময় যিখন সংসাৰ, এইখন দুখময় সংসাৰখন। সেইকাৰণে এই বিষয়কক আশা কৰি কৰি আমি কি কৰিছো, ভগৱন্তক একান্ত ভজনা কৰা নাই। পূৰ্ণানন্দ হৰি, যিজনে পৰম আনন্দ দিব পাৰে। এই দুখময় সংসাৰতে আমি মজি আছো বিষয় বাসনাৰ মাজত। আমি যে পূৰ্ণানন্দ, যাক ভজিলে, যাৰ নাম ললে আমি পৰম আনন্দ লাভ কৰি পাৰিম, যিটো আনন্দ লাভ কৰাৰ পাছত কোনো দিনেই কোনো কাৰণতে আপোনাৰ দুখৰ ভাগিদাৰ নহয়, আপোনাৰ মনলৈ কোনো প্ৰকাৰৰ দুখ নাহে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে মহাহৰিক পূৰ্ণানন্দ বুলি কৈছে। হৰিক পূৰ্ণানন্দময়, সৰ্ব একদম আনন্দৰ শেষ নাই, তেনে আনন্দময় হৰিক একান্তে আমাৰ ভজনা কৰাৰ কথা কৈছে। এতেকে ক্ষুদ্ৰ বিষয়ৰ আশাবিলাক আমি বাদ দি ভগৱন্তক একান্তে ভজিবলৈ কৈছে। কৃষ্ণ বাপ এতিয়া সামৰকচোন আপুনি কৃষ্ণ।